গাঁৱে গাঁৱে জল জীৱন মিছনৰ আঁচনি নিৰ্মাণ কৰিছে যদিও আজিও কিন্তু কলিয়াবৰৰ একাংশ গাঁৱৰ ৰাইজে মাটিৰ কুঁৱাৰ পানী খাবলগীয়া হৈছে। মই দেখুৱাইছোঁ এই মুহূৰ্তত মই যিহেতু উপস্থিত আছোঁ কলিয়াবৰৰ নিজৰি গাঁৱত এনেদৰে দেখুৱাইছোঁ মাটিৰ কুঁৱাৰ পানী খাবলগীয়া হৈছে। মাটিৰ কুঁৱাৰ পানীৰে তৃষ্ণা নিবাৰণ কৰিবলগীয়া হৈছে নিজৰি গাঁৱৰ ৰাইজে। আৰু দেখুৱাইছোঁ এনেদৰে উন্মুক্ত এটা মাটিৰ কুঁৱাৰ পৰা এনেদৰে লেতেৰা ঘোলা পানী তেওঁলোকে তুলি লৈ এই পানীয়ে সেৱন কৰিবলগীয়া হৈছে। মই দেখুৱাম এই কুঁৱাটোৰ কাষতে এটা জল জীৱন আঁচনিৰ টেপ আছে। এই টেপ দেখুৱাইছোঁ কুঁৱাৰ কাষতে। এই টেপ স্থাপন কৰিলে ঠিকেই, কিন্তু এই টেপৰে আজিলৈকে কিন্তু এই গাঁৱৰ ৰাইজে বিশুদ্ধ খোৱা পানী লাভ নকৰিলে। আঁচনি স্থাপন কৰিলে ঠিকেই, কিন্তু সেই আঁচনিৰ পৰা ৰাইজ উপকৃত হোৱা নাই, যাৰ ফলত পূৰ্বৰ দৰে তেওঁলোকে সেই মাটিৰ কুঁৱাৰে পানী সেৱন কৰিবলগীয়া হৈছে। দূষিত লেতেৰা পানী খাই তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া আছে। দেখা গৈছে আপোনালোকৰ গাঁৱত জল জীৱন আঁচনি টেপ আছে, আপোনাৰ ঘৰৰ চৌহদলৈকে টেপ আছে, কিন্তু এতিয়া আপোনালোকে কুঁৱাৰ পানী খাবলগীয়া আছে। হয়, সেইটো এটা বৰ ডাঙৰ বিষয়। পাইপটো দিছে আৰু পাইপটো দিলেও আমি খুব বেছি 2-3 মাহমান পানী পাইছিলোঁ চাগে, অলপ সেইটোও 10 মিনিট 5 মিনিট এনেকৈ, মানে এটা কলহো ভৰ্তি নহয় আমাৰ ইফালে, এনেকুৱা পানী আহি আছিলে। কিন্তু আজি 2 বছৰ ধৰি হ'ল মানে এনেই পৰি আছে, পানী নাহে। পানী যোগান আঁচনিটো আমাৰ এইটো গাঁৱতে আছে, এইখিনি অলপ আঁতৰত আছে, বেছি দূৰ নহয়। কিন্তু গোটেই যিটো পাইপ দিছিলে ৰাস্তাত, এই পাইপকেইটা চব ফাটি মানে ফুটা হৈ পানীখিনি তাতে ওলায়। আৰু এতিয়া আঁচনি নিৰ্মাণৰ সময়ত কাম ভালকৈ কৰা নাই। আৰু পানী দিয়ে নে নাই আমিতো একো গমেই নাপাওঁ। এতিয়া দিয়ে নে নিদিয়ে কাৰণ আমিতো একো হাৱাই নাপাওঁ পানীৰ। সেই 2-এদিন যি পাইছিলোঁ। কিমান বছৰ আঁচনি স্থাপন কৰা প্ৰায় 3 বছৰমান হ'ল নেকি। পানী নোপোৱা কিমান? পানী নোপোৱাটো প্ৰায় 2 বছৰ বেছিয়ে হ'ব। এতিয়া ক'ৰ পানী? এতিয়া আমি এই মাটি কুঁৱাৰ পানীয়ে খাব লগা হয়। কি কৰিব, উপায় নাই। আমি কিবা চাকনি দি চাকি লওঁ, ইয়াকে খাওঁ আৰু ইয়াকে চব যি ব্যৱহাৰ কৰিব লাগে সেইটো দিয়ে কৰি আছোঁ। চৰকাৰে গাঁৱে গাঁৱে মানুহক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ আঁচনি স্থাপন কৰিলে, কিন্তু ৰাইজ উপকৃত হোৱা নাই। সেইটো আমি কি ক'ম, এইটো চৰকাৰে এইটো নিজৰ মানে হেৰিটো নিজে চকু দিব লাগে। চৰকাৰী আঁচনিবিলাক কেনেকৈ চলিছে এইটো আমাৰ স্থানীয় ইমান কৰি গুচি যায়, কিন্তু নাই নাচায়। আজি ইমান দিন হৈছে, এদিনো সেই পাইপটোও চাবলৈ অহা নাই। আৰু এই বহুত মানুহে কুঁৱাৰ পানী খাবলৈ হয়, বহুত মানুহে কুঁৱাৰ পানী খায়। কিছুমানে নিজৰ যিটো আছে সেইটো আকৌ নিজৰ মানুহৰ ভিতৰত নিজে পুতি লোৱা যি কল আছে, সেই তাৰ পৰা কিছুমানে খায়। আৰু যাৰ একো নাই তেওঁ মাটি কুঁৱাৰেই খায়। আৰু নিশ্চয়কৈ এনেদৰে দেখা গৈছে যে বিগত 2 বছৰ ধৰি তেওঁলোকে এনেদৰে মাটিৰ কুঁৱাৰ পানীয়ে খাবলগীয়া। জল জীৱন মিছনৰ এয়া টেপ তেওঁলোকৰ চৌহদত স্থাপন কৰিলে ঠিকেই, কিন্তু প্ৰায় 2 বছৰ ধৰি তেওঁলোকে এই টেপৰ জৰিয়তে কোনো ধৰণৰ বিশুদ্ধ খোৱা পানী লাভ কৰা নাই। আঁচনি বিকল হৈ আছে বুলি কৈছে। আঁচনিৰ পৰা যিসমূহ পাইপ ঘৰলৈ সংযুক্ত হৈ আছে, সেই পাইপ নষ্ট হৈ গৈছে বা সেয়া মেৰামতি নকৰাৰ ফলত তেওঁলোকে সেই যি জল জীৱন আঁচনিৰ যি পানী তেওঁলোকে ঘৰলৈ লাভ কৰা নাই, যাৰ ফলত তেওঁলোকে বছৰ ধৰি পূৰ্বৰ দৰে যেন কুঁৱাৰ পানীয়ে তেওঁলোকে সেৱন কৰিবলগীয়া হৈছে। এনেদৰে হাবি জংঘলে পৰিপূৰ্ণ এটা লেতেৰা কুঁৱাৰ পানী তেওঁলোকে ইয়াৰ পৰা তুলি সেই পানীয়ে চাকি পেলাই গৰম কৰি এই পানীয়ে খাবলগীয়া হৈছে, যাৰ ফলত তেওঁলোকে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে। আৰু চৰকাৰে গাঁৱে গাঁৱে জল জীৱন যি আঁচনি, যি অভিলাষী আঁচনি, হৰ ঘৰ নল হৰ ঘৰ জল যি শ্লোগান দিয়ে, সেই আঁচনি স্থাপন কৰিলে ঠিকেই, কিন্তু এই আঁচনিৰ জৰিয়তে প্ৰকৃতাৰ্থত বহু লোকে কিন্তু উপকৃত হোৱা নাই। আঁচনি নিৰ্মাণ কৰিছে, কিন্তু আঁচনি কাৰ্যকৰী হৈ নথকাৰ ফলত এনেদৰে ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে, লেতেৰা পানী সেৱন কৰিবলগীয়া হৈছে, যাৰ ফলত তেওঁলোকে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে। আৰু চৰকাৰে আঁচনি স্থাপন কৰি যেন দায়িত্ব সামৰিছে, কিন্তু আঁচনিসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে এই অঞ্চলৰ ভুক্তভোগী ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।